CM অনাৰেবল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ অনাৰেবল স্পিকাৰ কাতিৰাম বড়ো তেখেতৰ নেতৃত্বত সকলো আমাৰ EM ডেপুটি স্পিকাৰ আৰু বিষয়াসকল আছিলে, আমাৰ DC ডাঙৰীয়াও আছিলে। আমি BTC সম্পৰ্কে ইয়াত বহুখিনি কথা জানিবলৈ সক্ষম হলো। ধুনীয়া প্ৰেজেণ্টেশ্যন আমাৰ চিফ ডাঙৰীয়াই তাতে দাঙি ধৰিলে। BTCৰ যিখিনি আমাৰ প্ৰশাসনিক যি ষ্ট্ৰাকচাৰ আৰু ইয়াৰ লগতে বিভিন্ন যিবোৰ চেণ্ট্ৰেল আৰু ষ্টেটৰ ফ্লেগশ্বিপ প্ৰগ্ৰামৰ পৰা আৰম্ভ কৰি BTCৰ নিজাববীয়া নিজৰ পৰিকল্পনাৰ আধাৰত যিবোৰ আঁচনি লোৱা হৈছে আৰু সেই আঁচনিবোৰ যি ৰূপায়ণ কৰিছে এই বিষয়েও প্ৰেজেণ্টেশ্যনত ধুনীয়াকৈ আমাক দেখুৱালে আৰু অৱগত কৰিলে। আমাৰ বিধায়কসকলৰ বহুত মনৰ কথা আছিলে, কিছুমান কথা জানিবলৈ BTC সম্পৰ্কে এইখিনিও ইণ্টাৰেকশ্যন হৈ গ'ল। ধুনীয়াকৈ এইখিনি কথা মানে জানিবলৈ দিলে। মই ভাবোঁ এই ইণ্টাৰেকশ্যনৰ দ্বাৰা আমাৰ বিধায়কসকলে বহুখিনি কথা মানে জানিব পাৰিছে BTC সম্পৰ্কে, আৰু ভৱিষ্যতত এয়া BTC আৰু ৰাজ্য চৰকাৰৰ মাজত বিভিন্ন বিষয়ত মানে কাম কৰাৰ ক্ষেত্ৰত মই ভাবোঁ বহুখিনি সহায়ক হ'ব। অসম বিধানসভা এইবাৰ বাজেট সেশ্যন কোকৰাঝাৰত হ'ব এদিনৰ কাৰণে, আৰু তাৰ কাৰণেও আমি বিধানসভাৰ মানে যি কক্ষ মেইন হল এইটোৰ পৰা আৰম্ভ কৰি আমাৰ স্পিকাৰ্ছৰ ৰুম, আমাৰ গভৰ্ণৰ ডাঙৰীয়া আহিব, তেখেতৰ ৰুম জিৰণি চৰা, তাৰপিছত আপোনাৰ সকলো মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে তেখেতৰ ৰুম, সেইবোৰ অলপ আমি চালোঁ। যিখিনি কৰিব পাৰি বুলি আমাক BTC কৰ্তৃপক্ষই চিফ ডাঙৰীয়া আৰু স্পিকাৰ ডাঙৰীয়াই জনাইছে। গতিকে অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ কাৰণে এই BTCৰ আন্তঃগাঁথনি আমাৰ মানে যি আছে সেয়া চাফিচিয়েণ্ট আমি আজি যিটো দেখিছোঁ। গতিকে তাৰিখটো ফাইনেল হোৱাৰ লগে লগে আমি ইয়াত যিখিনি কাৰিকৰী দিশত আমাৰ কৰিবলগীয়া আছে সেইটো আমাৰ অসম বিধানসভাৰ পৰা টিম আহি ফালে ইয়াতে আমাৰ চিফ ডাঙৰীয়া আৰু স্পিকাৰ ডাঙৰীয়াক আমাৰ ৰিকুৱাৰমেণ্টটো অৱগত কৰিম, আৰু তেতিয়া আমি সেই হিচাপে মানে কৰিলে আমাৰ বিধানসভা ধুনীয়াকৈ হৈ যাব। এয়া এটা স্মৰণীয় দিন হ'ব যে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ সেশ্যন বিধানসভাৰ বাহিৰত আমাৰ BTC এইটোও মানে BTCৰ ছেক্ৰেটাৰীত বিধানসভাৰ মানে হলতে হ'ব। এয়া এক মানে ঐতিহাসিক এক হিষ্ট্ৰিক, আৰু সেইটো লৈ মই ভাবোঁ মানে BTC বাকীৰ সেইটো এটা গৌৰৱৰ কথা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ স্পিকাৰ ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব যে তেখেতসকলে সেইটোৰ কাৰণে যিখিনি লাগে সেইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বা মোকো তেখেতসকলে অৱগত কৰিলে, আমাক এটা মানে ছবি দাঙি ধৰিলে, আৰু সেই হিচাপেহে এইটো আজি মানে সক্ষম হৈছে। এটা বিধানসভা যিকোনো ঠাইত বহিব লগাটো বহুখিনি কথা আহি পৰে, আৰু যিটো সহজভাৱে বহিব পৰা ব্যৱস্থাটো আমাৰ বড়োলেণ্ড ছেক্ৰেটাৰীত আছে।